হেল্ল' এভৰিৱান, আৰু এটা নিউ ব্লগ লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আৰু ইয়াত দেখিছেই নহয়, আমি এতিয়া ওলাইছোঁ ল'ৰা স্কুল যাবলৈ। আজি ছেটাৰডে বন্ধ থাকে, বাট যোৱাকালি মানে মেছেজ আহিলে কি ইউনিফৰ্মটো মানে পাই গৈছিলোঁ আগতে, শ্বুজযোৰ পোৱা নাছিলোঁ। তো জোতাযোৰ আনিবৰ কাৰণে মানে মেছেজ আহিল। চ' সেইকাৰণে এয়া ৰেডি কৰি আছোঁ, দুটাকে ৰেডি কৰিছোঁ, ময়ো ৰেডি হৈছোঁ। আৰু বিশেষ কথা হ'ল কি মই অকলে আজি, কাৰণ যোৱাকালি মানে হাজবেণ্ড গুৱাহাটী গ'ল, মোৰ ঘৰত গৈছিল। মোৰ ডেডিৰ অলপমান হেল্থ ইছ্যুজ হৈ গৈছিলে, অপাৰেশ্যন এটা হৈছিলে, তাতে মানে অলপমান কমপ্লিকেশ্যনছ হ'ল। চ' ডেট মানে ডেডিৰ কাৰণে মোৰ হাজবেণ্ড আকৌ মানে এতিয়া গুৱাহাটী যাব লগা হ'ল। যোৱাকালি গ'ল, আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম অকলে দিল্লীত দুটা বাচ্চাৰ লগত আছোঁ। মানে কেতিয়াও এনেকৈ মোক অকলে এৰি যোৱা নাছিল, কিন্তু কি কৰিব ন, চিটুৱেশ্যন এনেকুৱা হ'ল কি নগ'লে নহয় আৰু মানে মোৰ হাজবেণ্ড তো যাব লগা হ'ল। তো অকলে আৰু কৰি আছোঁ, উপায় নাই। তো দুটাকে ৰেডি কৰি আৰু ময়ো ৰেডি হৈ তললৈ নামি আহিলোঁ, কেবৰ কাৰণে ৰখি আছোঁ। এয়া স্কুল আহিলোঁ, এয়া জোতাবোৰ মানে ডিফাৰেণ্ট চাইজবোৰ মানে দি দিছে আৰু চাই ল'ব দিছে। তো এয়া চালোঁ, হৈ গৈছে এইযোৰ। তাৰপিছতে স্কুলৰ প্লে'গ্ৰাউণ্ডত অকণমান দুটাই খেলিলে, ফ্ৰেণ্ডছো আছিল তাৰ, মোৰো লগৰ আছিলে। তো এনেই অলপমান কথা চথা পাতিলোঁ 20-25 মিনিটমান। আৰু এই মানে আমাৰ তাইক লগায়ে থাকে মানে এনি টাইম আৰু